নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ইকবাল দাস চাহক আজিৰ এক বিশেষ বাতৰি সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ উদ্যোগত দেৰগাঁও খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ পঞ্জাবত 11টাকৈ পদক অৰ্জন কৰি অসমবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন নিউজ ডাইৰেক্ট ৰিপৰ্ট সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ উদ্যোগত দেৰগাঁও খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ পঞ্জাবত 11টাকৈ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন উল্লেখযোগ্য যে দেৰগাঁও জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত দেৰগাঁও খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলে কিছুদিনৰ আগতে পঞ্জাবৰ কপুৰতলাত 13 সংখ্যক সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি 11টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। অল ষ্টাইল মাৰ্চিয়েল একাডেমী বুলি এটা একাডেমী আছে, সেই একাডেমীটোৱে তেওঁলোকে অল ষ্টাইল মাৰ্চিয়েল আৰ্ট শিকায়। ইয়াতে তেওঁলোকে বিভিন্ন ঠাইত প্ৰতিযোগিতাবিলাকত অংশ লয় আৰু এইবাৰ তেওঁলোকে সুদূৰ পাঞ্জাৱত গৈ অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। তেওঁলোকৰ 10টা গ'ল্ড আৰু এটা চিলভাৰ পাবলৈ সক্ষম হয় আৰু সেই হেতুকে সেই মাৰ্চিয়েল আৰ্টটোৰ যিজন মুখ্য প্ৰশিক্ষক সঞ্জীৱ বৰা আৰু তেওঁৰ লগত 4জনমান প্ৰশিক্ষক আছে, সেই প্ৰশিক্ষকসকলক লগতে খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ তৰফৰ পৰা আমি তেওঁলোকক আজি এটা সম্বৰ্ধনা অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰোঁ। আমাৰ বিশিষ্ট অতিথি গোলাঘাট জিলা সাহিত্য সভাৰ সন্মানীয় তফজুল হক বৰবৰা ডাঙৰীয়া, আমাৰ ক্ৰীড়া সন্থাৰ সভাপতি ডাঙৰীয়া, ক্ৰীড়া সন্থাৰ উপসভাপতি ডাঙৰীয়া, ক্ৰীড়া সন্থাৰ সম্পাদক ডাঙৰীয়া একেবাৰে লৈ আমাৰ সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ সম্পাদক আদিত্য বৰবৰা, আমাৰ প্ৰশাসিকা দীপ্তি দেৱী, হীৰামণি লাহন, ৰূপা দত্ত, এনেকৈ বিভিন্ন সদস্য লৈ আমি এখন সভা অনুষ্ঠিত কৰোঁ আৰু খেলুৱৈসকলক আমি একোখন সম্বৰ্ধনা পত্ৰৰ লগতে এটা বঁটা আমি তেওঁলোকক প্ৰদান কৰোঁ, যাতে তেওঁলোক অনুপ্ৰাণিত হয় ভৱিষ্যতে এইদৰে তেওঁলোকে অসমৰ সুনাম কঢ়িয়াই আনিব পাৰে। আৰু প্ৰশিক্ষক মুখ্য প্ৰশাসক সঞ্জীৱ বৰা ডাঙৰীয়াক তেওঁৰ এই যি কৰ্ম, তেওঁ উঠি অহা প্ৰজন্মক যি শিক্ষা দি আহিছে আৰু সেই শিক্ষাৰ দ্বাৰা তেওঁলোকে বিভিন্ন সময়ত সংস্থাপনো লাভ কৰিছে আৰু এই সমৰ কলাৰ দ্বাৰাই তেওঁলোকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ সুনাম কঢ়িয়াই আনিছে ঠাইখনৰ। গতিকে তেওঁকো মই এখন সম্বৰ্ধনা পত্ৰ আৰু এটি বঁটাৰে সন্মানিত কৰোঁ আমাৰ সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ তৰফৰ পৰা। খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক সঞ্জীৱ বৰাৰ নেতৃত্বত যোৱা 11জনীয়া দলটোৰ 10জনে সোণৰ পদক আৰু এজনে চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হয়। সোণৰ পদক লাভ কৰা খেলুৱৈকেইগৰাকী হৈছে অনন্য ৰাজখোৱা, চান বাল্মীকি, দেৱাশিষ ফুকন, অভিজিত মুঢ়া, বিতুপন গোহাঁই, ধ্যান বিকাশ শইকীয়া, উজ্জীৱন দত্ত, প্ৰজ্ঞানজ্যোতি ভূঞা, বৰ্ণিল DJ কাশ্যপ, গণেশ মৃধা আৰু চিলভাৰ পদক অৰ্জন কৰা খেলুৱৈগৰাকী হৈছে প্ৰীতম কলিতা। হয়, আজি আমাৰ সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ এইটো দ্বিতীয়টো পদক্ষেপ, দ্বিতীয় খোজটো আমি সফলতাৰে সমাপ্ত কৰিছোঁ। ইতিমধ্যে খঙিয়াৰ নিবাসী সঞ্জীৱ বৰা ডাঙৰীয়াৰ তত্বাৱধানত এটি দল সুদূৰ পাঞ্জাৱত গৈ যি স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছে, এই কণ খেলুৱৈসকলক উদ্বুদ্ধ কৰিবৰ বাবেই আমি আমাৰ সমন্বয় সাহিত্য ক্ষেত্ৰৰ তৰফৰ পৰা তেওঁলোকক বঁটা প্ৰদান কৰা হয় আৰু তাৰ লগতে আমাৰ বিভিন্ন উল্লেখযোগ্য যে পাঞ্জাৱৰ কপুৰথলাৰ পৰা আহি দেৰগাঁৱত উপস্থিত হোৱা কেৰাটে দলটোক দেৰগাঁও ক্ৰীড়া সন্থাৰ ভৱনত গত 30 জানুৱাৰী তাৰিখে সাতভনী সমন্বয় ক্ষেত্ৰৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। সাহিত্য সংস্কৃতি ক্ৰীড়া বিভিন্ন শিতানত বিগত দিনৰ পৰা সম্বৰ্ধনা জনাই অহা সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ প্ৰতিষ্ঠাপক মুখ্য প্ৰশাসক কিৰণ চন্দ্ৰ নাথৰ উদ্যোগত সকলো খেলুৱৈক ট্ৰফি মানপত্ৰ প্ৰদান কৰি খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। দেৰগাঁও ক্ৰীড়া সন্থাৰ ভৱনত অনুষ্ঠিত উক্ত বিশেষ সম্বৰ্ধনা সভাত উপস্থিত থাকে দেৰগাঁও ক্ৰীড়া সন্থাৰ সভাপতি প্ৰশান্ত প্ৰদীপ হাজৰিকা, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তফজুল হক বৰবৰা, দেৰগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক অজয় বৰা, সাতভনী সমন্বয়ক সাহিত্য ক্ষেত্ৰৰ সম্পাদক
আদিত্য বৰবৰা, ক্ৰীড়া সন্থাৰ বিষয়ববীয়া শামীম আহমেদ, সাংস্কৃতিক কৰ্মী ললিত আগৰৱালাকে মুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। সাতভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ বিষয়ববীয়াই সম্বৰ্ধনা জনোৱা অন্যান্য ব্যক্তিসকল হ'ল সত্যজিৎ হাজৰিকা, কাজু ৰবিদাস, অপূৰ্ব শৰ্মা, বিদ্যান বৰদলৈ, নিৰঞ্জন দাস, নৱজ্যোতি ভৰালীকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক। গাম্ভীৰ্যপূৰ্ণ উক্ত অনুষ্ঠানত সকলোৰে সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আয়োজকসকলে। উক্ত অনুষ্ঠানতে দেৰগাঁও ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সফলতা অৰ্জন কৰি দেৰগাঁও তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়ানা খঙীয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা সম্পাদক সঞ্জীৱ বৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গণ্যমান্য ব্যক্তিসকলক লৈ আমি এখন সভা অনুষ্ঠিত কৰিছোঁ আৰু সেইসকলৰ আমাৰ মুখ্য উদ্দেশ্যটো হ'ল যে এই উঠি অহা প্ৰজন্মক আমি যাতে ক্ৰীড়াৰ দিশতে হওক, সাহিত্যৰ দিশতে হওক বা যিকোনো কলাৰ ক্ষেত্ৰত তেওঁলোকক আগুৱাই নিয়াটো আমাৰ একমাত্ৰ লক্ষ্য আৰু সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিছোঁ বুলি আমি নিজকে ভাবিছোঁ। সদৌশেষত আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলক আমি এইখিনিতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাল লাগিছে, কাৰণ সাতভনী সমন্বয় ক্ষেত্ৰৰ মুখ্য প্ৰশাসক কিৰণনাথ ডাঙৰীয়া যি প্ৰচেষ্টা যে খঙীয়া অল ষ্টাইল মাৰ্চিয়েল একাডেমী পাঞ্জাৱত জিকি অহা ছাত্ৰ ছাত্ৰীক উৎসাহ আৰু লগতে প্ৰশিক্ষক হিচাপে মোক যি প্ৰেৰণা যোগালে তাৰ কাৰণে তেখেতক আমি খঙীয়া অল ষ্টাইল মাৰ্চিয়েল একাডেমীৰ তৰফৰ পৰা ধন্যবাদ পুনৰবাৰ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।